পূব গোৱালপাৰাৰ শিমলীটোলাত জলজলি নদীৰ বুকুত চলি থকা অবৈধ বালি খননে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। 4 লেনযুক্ত পথ নিৰ্মাণৰ দোহাই দি টিটিচি ইনফা ইণ্ডিয়া নামৰ কোম্পানীটোৱে জেচিবি লগাই যধে মধে চলোৱা খননৰ ফলত নদীৰ বুকু তহিলং হোৱাৰ লগতে ৰাইজৰ যাতায়াতৰ পথ বন্ধ হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যোৱা 5-6 মাহ ধৰি অব্যাহত থকা এই বালিৰ সন্ত্ৰাসৰ বিৰুদ্ধে জিলা প্ৰশাসনে ৰহস্যজনক মনতা অৱলম্বন কৰাক লৈ ভুক্তভোগী ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইফালে ডাম্পাৰ চালকে সাধাৰণ পথচাৰীক পথ এৰি নিদিয়াত কবলৈ যোৱাত উল্টাই পথচাৰীক চুৰি ৰেঞ্চেৰে মৰিয়াবলৈ উদ্যত হোৱা গুণ্ডাগিৰিৰ বিৰুদ্ধে অতিষ্ঠ হৈ স্থানীয় ৰাইজে মাৰ বান্ধি ওলাই আহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীৰ দলে উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। পূৰ্বেও অবৈধ বালি খননৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিও বৰ্তমানলৈ বন্ধ নোহোৱাত ৰাইজে এতিয়া চৰকাৰী ৰাজহ লুণ্ঠন আৰু নৈপৰীয়া শতাধিক পৰিয়ালৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে অবৈধ খনন কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। নিউজ ডেস্ক AIN লাইভ। জনমতে টিটিচি ইনফ্ৰা ইণ্ডিয়া নামৰ কণ্ট্ৰাক্টনে দিনে নিশা এইটো আমাৰ বালি খনন কাৰ্য চলাই আছে, উৎপাত কৰি আছে, গুণ্ডামি কৰি আছে। আমি অসম চৰকাৰক এইটো জনাওঁ যে আমাৰ এইটো খননকাৰ মাটি খনন কাৰ্যটো অতি সোনকালে বন্ধ হ'ব লাগে। এইটো আমাৰ ৰাইজৰ সকলোৰে আটাইৰে দাবী। যদি নদীৰ পাৰত মাটি খনন কাৰ্য বন্ধ কৰক, মাটি খনন কাৰ্য বন্ধ কৰক, দিনে নিশাই গুণ্ডামি মদাই গুণ্ডা উৎপাত বন্ধ কৰক। 6 মাহ কাল ধৰি আমাৰ এইটো যদি নদীৰ পাৰত আমাৰ এইটো কৰবা আলফা না কিবা আমি এইবিলাক নাজানো, এইবিলাক আমাৰ জলদিৰ পাৰৰ মাটি খনন কাৰ্য চলাই আছে। দিনে নিশা এইবিলাক ড্ৰাইভাৰৰ এইবিলাক মদ আহি কৰবাৰ পৰা আনছে, ড্ৰাইভাৰগিলাক আনছে, এইবিলাক ড্ৰাইভাৰগিলাক এইবিলাক দিনে নিশাই মদ খাই উৎপাত কৰি গুণ্ডামি চলাই আছে, ৰাজত্ব চলাই আছে। ইয়াত আমি ইয়াৰ কাৰ হাত আছে আমি গম নাপাওঁ। আমি যদি এইবিলাক ক'ব যাওঁ, আমি যদি বন্ধ কৰিব গ'লে ইহঁতে পিস্তল দেখায় মানে দিনে নিশাই 24 ঘণ্টা আজি 6 মাহ ধৰি আমাৰ নৱগত ইমিতলা বতৰত এইটো গুণ্ডামি কৰি আছে, উৎপাত কৰি আছে। আৰু হ'ব আমি তেল ডিপুৰ পৰা আহি আছো। কোনটো তেল ডিপু? এইয়া চাৰিআলি যে বৰগুৰি তেল ডিপুৰ পৰা আহাতে আমি মানে ডান চাইডে যাই কিনে মানে হৰেণ মাৰছো, 3 মান না 4 বাৰ হৰেণ মাৰছো। মাৰাৰ পিছত তাক মানে তাই চাইছে মোবাইলটা ধৰি আছে কাণত, তাই মানে বেলেগ ধান্দাত আমাৰ ধান্দাটা দিয়া নাই। ডাম্পাৰৰ ড্ৰাইভাৰ ডাম্পাৰৰ ড্ৰাইভাৰ দিয়া নাই তেনেহ'লে পৰমল চৌধুৰীৰ দোকানৰ আগফালে আহি কিনে পিছে আমি কৈছো দাদা আমাক কিয় চাইডটা নিদিলা তুমি? যেতিয়া কৈছো তেতিয়া মানে আৰু কাটি দিছে আমাক, আৰু মানে চাপাই দিছে গাড়ীটা, আমাক আৰু যাবা নেদে, এক্সিডেণ্ট কৰিব খুঁজছে। পিছে আমি বাইকটা থৈ কিনে যাই তাৰ আগত যাই কিনে কিবা কোৱাৰ লগে লগে তাই নামি আহিছে। নামিয়ে মানে আমাক লগে লগে কলাৰ ধৰছে, তাতে মানুহ আছিল, কলাৰ ধৰছে, তাতে মানুহবিলাক সমাধান কৰি মিলাই দিছে। পিছে ইয়াতে আহি কেনে অহাৰ পিছত তাৰ পৰা মানে মই কৈছো কি হ'ল দাদা, তাতে আমাক আনা গলি এইখিনি কোৱাৰ লগে লগে গাড়ীৰ পৰা নামি কেনে আহি কেনে আমাক লাইটাইছে আৰু মানে ডেগাৰ দেখাইছে, ৰেঞ্চ দেখাইছে, ডেগাৰটা তাতো দেখাইছে, কিন্তু তাতে একো কোৱা নাই। মানুহ টানো আছিল, মাৰিব মোক। 3জন নামিছে তাতে গাড়ীৰ পৰা, 3জন গাড়ীৰ পৰা ডেগাৰ ওলাইছে, ডাইৰেক্ট ডেগাৰ ৰেঞ্চ এনেকা লম্বা লম্বা ৰেঞ্চ লৈ কিনে 3জন নামি মোক মাৰিবৰ কাৰণে। আমি 2টা, তাহতে 3টা না 4টা। কিমান দিন ধৰি ইয়াৰ পৰা মাটি কাটে? মাটি কাটে 6 মাহ বেছি হ'ল। ক'ৰ পৰা কাটে মাটি? ৰাতিও টুকনি মাৰবা নেদে আমাক। মাটিবিলাক ক'ত পেলায় আৰু ক'ৰ পৰা কাটে? এটা ৰোডত পেলাই আছে। ক'ৰ পৰা? আমাৰ জলজলি নদীৰ পৰা। নদীটা বহুত ডাঙৰ বনাই আছে, মানুহবিলাক এটা হাৰাশাস্তি কৰি আছে। মাৰিছে নেকি? মাৰিছে মাৰিছে, মোবাইল এটা হাৰাইছে 18,500 টকা, আৰু মোৰ পকেটত আছিল 4,200 টকা। নাই একো নাই। এতিয়া ক'ত আছে ড্ৰাইভাৰবিলাক? এতিয়া আছে ক'ত? এতিয়া আপোনাৰ থানাত লৈ গ'ল ছাৰে। কোনটো থানাত? তোমাৰ চাৰিআলি বাজাৰৰ থানাত লৈ গ'ল, নৱগত চিমনিতলা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।